হয়, আজি বিদ্যাসাগৰ একাডেমীৰ উদ্যোগত এক স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে আৰু এই শিবিৰত লক্ষীগঞ্জ এমই মাদ্ৰাছাৰ শিক্ষক হিচাপে আপুনি উপস্থিত হৈ নিজেও আপুনি আপোনাৰ চকু পৰীক্ষা কৰিলে কি জনাব দুআষাৰমান মনৰ কথা জনাওক। আচলতে মই এজন শিক্ষক হিচাপে দেখি আছোঁ 2016 চনত স্থাপিত হৈছিল এই বিদ্যাসাগৰ একাডেমী আৰু এই একাডেমীয়ে তেতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলক মাতি আনি যি ধৰণৰ শিক্ষা পাঠদান দি আছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অশেষ কষ্ট সহ্য কৰি তেওঁলোকে নিম্নতম মজুৰিত তেওঁলোকে কাম কৰি ছাত্ৰ ছাত্ৰীসকলক যি উন্নত মানৰ শিক্ষা দি আছে তাৰ কাৰণে মই বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যি ধৰণৰ শিক্ষা দিছে তাৰ লগতে খেল ধেমালিৰ উপৰিও তেওঁলোকে সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলৰ চকু পৰীক্ষা কৰা, স্বাস্থ্য পৰীক্ষা কৰা, খেল ধেমালিত কলা কৃষ্টিত বিভিন্ন ধৰণৰ অংশগ্ৰহণ কৰি বিদ্যালয়খনে যি ধৰণৰ অগ্ৰগতি লাভ কৰিছে মই কামনা কৰোঁ যে বিদ্যাসাগৰ একাডেমীখন এটা সময়ত আমাৰ এই লক্ষীগঞ্জৰ এটা অতি উন্নত আৰু গুণবিশিষ্ট মানদণ্ডৰ এখন শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠক। আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে যি ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা পাঠদান দি আছে আৰু উন্নত মানৰ শিক্ষাদান দিয়ক, দি আমাৰ এই অঞ্চলত এখন আদৰ্শ শিক্ষা অনুষ্ঠান হিচাপে গঢ়ি তোলক তাৰে কামনা কৰিছোঁ। তাৰ লগতে মই আজি নিজৰ চকু পৰীক্ষা কৰি আজিৰ সন্তুষ্টি লাভ কৰিছোঁ যে বিদ্যালয়খনে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক মাতি আনি তেওঁলোকৰ চকু পৰীক্ষা কৰি আছে, স্বাস্থ্য পৰীক্ষা কৰি আছে। লগতে মই বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যাতে প্ৰতি বছৰে এনেধৰণৰ অনুষ্ঠান পাতি আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া মানুহখিনিৰ স্বাস্থ্য পৰীক্ষা চকু পৰীক্ষা কৰি তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক খেল ধেমালি শৈক্ষিক দিশত আগবঢ়াই লৈ যায় তাৰ কাৰণে মই কামনা কৰিছোঁ।